আজি আমি আহিছো গোলাঘাটৰ মৰঙী অঞ্চলত অৱস্থিত এটি ইকো কেম্পলৈ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গোলাঘাট নগৰৰ পৰা প্ৰায় 8 কিলোমিটাৰ দূৰত্বত গোলাঘাটৰ নুমলীগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এই ইকো কেম্প অৱস্থিত শংকৰবিল ইকো কেম্প বাঁহৰ এখন ধুনীয়া দলঙে বনাই থৈছে চাৰিওফালে সুন্দৰ দৃশ্য আমি দলং পাৰ হৈ এতিয়া বিলৰিটো পাৰে যাম তাতে আছে ইকো কেম্প তাত আমি বোটিং কৰিম আৰু সানসেট চাম NRLৰ সম্পূৰ্ণ পৃষ্ঠপোষকতাত গঢ়ি উঠা ইকো কেম্পটোত স্থানীয় বহুত উদ্যমী উদ্যোগী যুৱক জড়িত হৈ আছে কোৱা হয় যে শংকৰদেৱৰ তিথিৰ দিনা হেনো ধনশ্ৰীয়ে এই খুঁটিটো এৰি দিছিল এৰা খুঁটিটো শেষত এখন বিলত পৰিণত হ'ল আৰু এই বিলখনৰ নাম সেইকাৰণে ৰাখিলে শংকৰ বিল আৰু এই শংকৰ বিলৰ কাষতে এইটো ইকো কেম্প ৰাস্তাৰ পৰা সুন্দৰকৈ জিলিকি থাকে পাই হৈছে এইটো পাই তেনেকে ইমানটো খেল মাথাই হ'ব আৰু বস্তুটো স্লিপিং হে তেনেকে স্লোপিং স্কেপ স্কেপ মানে মানুহে আহি পেলাই বকি চকি বাও বুলি ক'লে আচ্ছা আমি আহিছোঁ মুঠতে ছজনৰ ভিতৰত আমি 4জন এতিয়া যাম বোটিং কৰিম লাইফ জেকেট পিন্ধি লৈছোঁ এয়া আমি সাজু হৈছোঁ বোটিঙৰ বাবে চাৰিফালে হেৰিটো তুলি থৈছে যেন ধুনীয়াকৈ ভিডিঅ' এটা বনাইছে অকণমান দেৰি পাছত গোটেই বগলী চলি আহিব আমি সানচেট দেখা নাই এই মাহঁতে সানচেট দেখিছে আমাৰ দেখিছে আৰু হৈ গ'ল দেই পুৰা ধুনীয়াকৈ গৈ থাকিব বুলি এখন মেচিন এখন আছে এখন কি কৰিলে জানো নহ'লে চব আহিব পাৰিলোঁ ৰুমাইটো বেলেগ আছে সেই যাক দেই চৰাই বহি আছে ভিডিঅ' নেকি পুৰা কাটি দে কৈ থাকে এইবোৰ বনাই দিয়াৰ কাৰণে কমিহে গৈছে আৰু বেছি চৰাই আছিলে লাহে লাহে আন্ধাৰ নামি আহিছে এতিয়া বিভিন্ন লাইটবোৰ জ্বলি উঠিব ইকো কেম্পটো দেখিবলৈ আৰু সুন্দৰ হৈ উঠিব ইয়াত অন্যৰ লগতে চাহ আদি খোৱাৰ ব্যৱস্থাও আছে আমি এই কটেজটোৰ ভিতৰত এতিয়া আমি চাহ খাম সুন্দৰকৈ আপ্যায়ন কৰিছে সন্ধিয়া হৈ আহিছে আমাৰ উভতিবৰ হ'ল বহুত ভাল লাগিলে ইয়ালৈ আহি আপোনালোকে আহিলে নিশ্চয় ভাল পাব এইফালে আহিলে আপোনালোকে সোমাই যাব শংকৰবিল ইকো কেম্প ৰাস্তাৰ ইটোৰ পাৰৰ পৰা আমি আকৌ আপোনালোকক দেখুৱাইছোঁ সেই ইকো কেম্পটো লাইটেৰে ধুনীয়াকৈ সুসজ্জিত হৈ জিলিকি আছে আজিলৈ বিদায় লওঁ ভিডিঅ'টো চাই কেনে পালে আমাক নিশ্চয়কৈ জনাব
ধন্যবাদ।